স্যার বৰপেটা দীপাংকৰ গগৈৰ যিটো ঘটনা স্যাৰ পুলিচে আনি আত্মহত্যা কৰিলে স্যাৰ বোমাৰ এইটো আত্মহত্যা কৰিলে কিন্তু পিছত স্যাৰ নাম নাই মৃত মানুহক চাৰ্জশ্বিটত নাম নিদিয়ে নহয় এজন মানুহ যেতিয়া মৃত্যু হয় মৃতকক চাৰ্জশ্বিটত নাম দিয়া এইটো ক'ত পালে মৃত ব্যক্তিজন আদালতত আহি হাজিৰ কেনেকৈ হ'ব আইনৰ নিয়ম এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায় স্যাৰ বৰপেটা কোকৰাঝাৰত স্যাৰ অসমীয়া গাঁৱত আক্ৰমণ কৰা হৈছে লখিমপুৰত খানা জ্বলা দিয়া আছে স্যাৰ এইবিলাক কাম বেছি হৈছে যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে ঢেকিয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা প্যাটাৰ্ন কিছুমান বিশেষ লোক বিশেষ ব্যক্তি বিশেষ ঘটনা এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালোঁ আৰু মোৰ নলেজত নথকাও আৰু কিমান ঘটনা হৈ আছে তো মই নাজানো গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে বিভিন্ন জায়গাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নাপায় কাক এই কোৰ্টে অৰ্ডাৰ দিলে কোৰ্টৰ অৰ্ডাৰ আমি পালন কৰিব লাগে কিন্তু আদালতৰ যিটো এইটো নিৰ্দেশ এই নিৰ্দেশটোত ময়ো একমত নহয় কাৰণ কোনোবা ব্যক্তিক যদি অপৰাধী কৰা নাযায় আদালতৰে অধিকাৰ আছে তেওঁক অপৰাধী কৰিবৰ কাৰণে আণ্ডাৰ CRPC আদালতে যদি ভাবে যে এই 10 গৰাকী মানুহ দোষী আদালতে আয়োগ ক'ব নালাগে যে এওঁলোকক দোষী বুলি সাব্যস্ত কৰক আদালতে ষ্ট্ৰেইট তেওঁলোকক সামন দিব পাৰে গতিকে মই জাজমেণ্টটো পৰীক্ষা কৰিব দিছোঁ যে আদালতে নিজে সামন নিদি তেওঁলোকক আয়োগৰ ওপৰলৈকে দায়িত্বটো কিয় গতাই দিছে যেতিয়া আপোনালোকে পিছত SP বা কোনোবা আমাৰ DSP লগত বহিলে গম পাব এখন যেতিয়া চাৰ্জশ্বিট দিয়ে পুলিচে যদি ন্যায়াধীশজনে ভাবে যে পুলিচে 2জন মানুহক চাৰ্জশ্বিট দিয়া নাই 4জনক দিছে নিদিয়া 2জনক পুলিচে নিজেই আদালতে নিজেই সামন দিব পাৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাওকো কোৰ্টে সামন দি দিছিলে ডাইৰেক্ট পুলিচে তেওঁক চাৰ্জশ্বিটত নাম দিয়া নাছিলে গতিকে আদালতে নিজৰ দায়িত্বটো নিজে পালন নকৰি আয়োজনক কিয় পালন কৰিব দিলে বা আয়োজনেনো কিয় তেওঁক চাৰ্জশ্বিট নকৰিলে গোটেই বিষয়টো মই অসমৰ মহা অধিবক্তাক চাব দিছোঁ আৰু প্ৰয়োজন অনুসৰি আদালতত যি আছে তাক আমি কবৰ কাৰণে আমি চেষ্টা কৰিম আদালতক আমি জনাম যে এইটোতো আপোনাৰে অধিকাৰ আছে গতিকে 10 গৰাকী 12 গৰাকী 15 গৰাকী যি
বিষয়াক আপুনি প্ৰাইমা ফেচি অপৰাধী বুলি ভাবে আপুনি তেওঁলোকক চামন দি দিব পাৰে, গোচৰত লৈ আহিব পাৰে। গতিকে এই বিষয়টো কি পৰিপ্ৰেক্ষিতত এই জাজমেণ্টটো হ'ল আমাৰ এজি তেওঁ চাব, তাৰপিছত মোক পৰামৰ্শ দিলে মই সেইমতে ব্যৱস্থা ল'ম। মই নাজানো, পুলিচক সুধিব। এইবিলাক কথাত মই কমেণ্ট দিলে দিগদাৰ হৈ যায়। পিছত মানুহে কয় CM-এ কেনেকৈ গম পালে, CM-ক কোনে গ'লে। গতিকে পুলিচে তদন্ত কৰি আছে, SP বঙাইগাঁৱে আপোনালোকক জনাই দিব।